এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো পুনৰ এবাৰ এছআৰক লৈ আৰম্ভ হৈছে বিতৰ্ক এছআৰৰ নামত ৰাজ্যৰ মুছলমানসকলক অত্যাচাৰ নকৰিব এছআৰৰ নামত মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰক এইবাৰ একাংশ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে কিয়নো 11 জনকৈ জীৱিত ব্যক্তিৰ নাম বৰ্তমান সময়ত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে অৰ্থাৎ আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচনৰ পূৰ্বে যি ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে এজন দুজন নহয় 11 জনকৈ মুছলমানৰ নাম কৰ্তন কৰা হৈছে দুজন হিন্দু সম্প্ৰদায়ৰ ব্যক্তিয়ে আবেদন কৰিছিল এই 11 জনকৈ ব্যক্তিৰ নাম কৰ্তন কৰিবলৈ আৰু সেই আবেদনৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে 11 জনকৈ ব্যক্তিৰ নাম সম্প্ৰতি কৰ্তন কৰা হৈছে আৰু এই যি নাম কৰ্তনৰ প্ৰসংগ সেই নাম কৰ্তনৰ প্ৰসংগ কেৱল প্ৰথম নহয় ইয়াৰ পূৰ্বে শিৱসাগৰ ইয়াৰ পূৰ্বে উজনি অসমৰ বহু প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে বহু মুছলমান পৰিয়ালে কিন্তু তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে নাম কৰ্তন কৰিবলৈ আবেদন কৰা হৈছে যে তেওঁলোক মৃত কিন্তু আসল অৱস্থাত বা বৰ্তমান তেওঁলোক জীৱিত একোগৰাকী ব্যক্তিৰ নাম সম্প্ৰতি কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা এই কথা সকলোৱে জানে ৰাজ্যত এছআৰ প্ৰক্ৰিয়া চলি আছে যিহেতুকে এনআৰচিৰ কাম সম্পূৰ্ণ হোৱা নাই গতিকে অসমৰ বাদে বাকি যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহত এছআইআৰ স্পেচিয়েল ইণ্টাৰ্ণশ্বিপ ৰিভিজন আৰু ইয়াৰ বিপৰীতে অসমত চলি আছে স্পেচিয়েল ৰিভিজন আৰু এই স্পেচিয়েল ৰিভিজনৰ ক্ষেত্ৰত বৰ্তমান সময়ত পুনৰ বিতৰ্ক আৰম্ভ হৈছে একাংশ হিন্দু সম্প্ৰদায়ৰ ব্যক্তিৰ বিৰুদ্ধে এবাৰ অভিযোগ উত্থাপন হৈছে দুজনকৈ হিন্দু সম্প্ৰদায়ৰ লোকে আবেদন কৰিছে একাংশ মুছলমান লোকৰ নাম কৰ্তন কৰিবলৈ আৰু এনে একাংশ মুছলমান লোকৰ নাম বৰ্তমান সময়ত কৰ্তন কৰা হৈছে যিসকল বৰ্তমানো জীৱিত আছে কিন্তু তেওঁলোকক ভোটাৰ তালিকাত মৃত সজোৱা হৈছে অৰ্থাৎ তেওঁলোকক মৃত বুলি পৰিচয় দিয়া হৈছে আৰু তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে ক'ত সংঘটিত হৈছে এই ঘটনাটো কিয়নো এয়া সহজ কথা নহয় এজন দুজন নহয় 11 জনকৈ ব্যক্তিৰ নাম বৰ্তমান সময়ত ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে সবিশেষ জনাই আছো ফুল পেটৰ মাধ্যমত ক'ত সংঘটিত হৈছে এই ঘটনা আৰু মুছলমানৰ নামত ভোট কৰ্তন কৰা মুছলমানৰ নামত হাৰাশাস্তি কৰা বন্ধ কৰক এছআৰৰ নামত মুছলমানক হাৰাশাস্তি কৰা হৈছে এবাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে একাংশ মুছলমানৰ ভোট কৰ্তন কৰা বন্ধ কৰক মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বন্ধ কৰক এইবাৰ এছআৰক লৈ বকো ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰত তীব্ৰ বিতৰ্ক আৰম্ভ হৈছে উদ্দেশ্য প্ৰণোদিতভাৱে 11 জনকৈ মুছলমানৰ নাম কৰ্তন কৰাক লৈ এতিয়া হাহাকাৰ লাগিছে এটা অঞ্চলত ভোটাৰ তালিকাত 11 জনকৈ জীৱিত ব্যক্তিক মৃত সজোৱা হৈছে চন্দন দাস নিৰ্মল কুমাৰ দাসে নাম কৰ্তনৰ বাবে আবেদন কৰিছিল আৰু দুয়োগৰাকী ব্যক্তিৰ আবেদনৰ ওপৰত ভিত্তি কৰি সত্ৰখনৰ বৰ্তমান 11 জনকৈ মুছলমানৰ নাম কৰ্তন কৰা হৈছে বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজ বৰ্তমান সময়ত জাঙুৰ খাই উঠিছে কিয়নো বৰ্তমান সময়ত এয়া এটা অঞ্চলত হোৱা ঘটনা নহয় এনে ঘটনা শিৱসাগৰতো হৈছে শিৱসাগৰতো বহু ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে আৰু এই ধৰণে এতিয়া স্থানীয় লোকসকল জাঙুৰ খাই উঠিছে বকো ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰত 11 জনকৈ মুছলমানৰ নাম উদ্দেশ্য প্ৰণোদিতভাৱে কৰ্তন কৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এয়া সম্পন্ন হৈছে এছআৰৰ মাধ্যমেৰে কিছুদিন পূৰ্বে দিলীপ শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল তেখেতৰ বিৰুদ্ধে বিৰোধী পক্ষ সৰব হৈছিল যে তেখেতে বিএলঅসকলক নিৰ্দেশনা দিছে বিজেপিক যিসকলে ভোট নিদিয়ে তেওঁলোকৰ নাম কৰ্তন কৰিবলৈ ভোটাৰ তালিকাৰ পৰা যি বিষয়টোক লৈ কেইবাটাও দিন ধৰি বিতৰ্ক চলি আহিছিল আনকি দিলীপ শইকীয়া সংবাদ মাধ্যমৰ আগতো স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল তাৰ পাছতো এই এছআৰ প্ৰসংগক লৈ বা এই এছআৰ প্ৰক্ৰিয়াক লৈ শিৱসাগৰত প্ৰতিবাদ হৈছে শিৱসাগৰৰ কেইবাটাও ৱাৰ্ডত কেইবাজনো ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে প্ৰায় 110 জনকৈ লোকৰ নাম কৰ্তন কৰা হৈছে এইবাৰ বকো ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰত 11 জনকৈ ব্যক্তিৰ নাম কৰ্তন কৰা হৈছে তেওঁলোক জীৱিত কিন্তু ভোটাৰ তালিকাত তেওঁলোকক মৃত বুলি বৰ্তমান সময়ত তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে আৰু তাৰ বিৰুদ্ধে এই ধৰণে জাঙুৰ খাই উঠিছে স্থানীয় লোক আমি কিছু প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো
মুসলমানের উপর হারাসি বন্ধ করা, বৈধ মুসলমানের ভোট তন্ত্র করা বন্ধ করা, মুসলমানের উপর অত্যাচার বন্ধ করা, মুসলমানের উপর অত্যাচার নচলিব, মানুষের নাম কাটা যায় না নচলিব, মুসলমানের ভোট তন্ত্র করা নচলিব, মুসলমানের উপর অত্যাচার বন্ধ করা। উল্লেখ কৰিছো যে বকো ছয়গাঁও সমষ্টিৰ মালিবাৰী সত্ৰত 11জনকৈ জীৱিত ব্যক্তিক মৃত সজাই ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে। চন্দন দাস, নিৰ্মল কুমাৰ দাসে আবেদন কৰিছিল নাম কৰ্তন কৰিবলৈ আৰু বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাত পুনৰ সন্নিৱিষ্ট কৰাৰ দাবী স্থানীয় ৰাইজৰ। আৰু এছআৰৰ নামত মুছলমানক হাৰাশাস্তি কৰা বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। মুছলমানৰ ভোট কৰ্তন কৰা বন্ধ কৰিবলৈ দাবী কৰিছে স্থানীয় ৰাইজে। আমি মন্তব্য আছে শুনাই লৈছো, ভুক্তভোগীৰ মন্তব্য শুনক। আমি যোৱাকালি আমাৰ বিয়ালৰ পৰা গম পালোঁ যে আমাৰ ইয়াৰে তাৰমানে জীৱিত 11জন মানুহৰ নামত মৃত্যু বুলি তেওঁলোকে অভিযোগ কৰিছিল। আমাৰ ওচৰৰে নিৰ্মল কুমাৰ দাস আৰু চন্দন কুমাৰ দাস, তেওঁলোক কিভাৱে কিয় বা এইটো কৰিছে মই গম পোৱা নাই। তেওঁলোকৰ লগত আমি মিলা প্ৰীতি মাছ চলি আছোঁ, তথাপি তেওঁলোকে আমাৰ ওপৰত কমপ্লেইন দি এই জীৱিত মানুহক মৃত্যু বুলি ঘোষণা কৰিছে। তাৰ কাৰণে আমি বিৰাট হতভম্ব হৈ গৈছোঁ। যে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ কৰোঁ, এই জীৱিত মানুহখিনিক যাতে হাৰাশাস্তি নকৰে, এই মানুহখিনিৰ ভোটখিনি যাতে তেওঁলোকে ঘূৰাই পায়, তেওঁলোকক যাতে কোনো ধৰণে এনেকৈ হাৰাশাস্তি নকৰে। তাৰমানে কিয় আমি পূৰ্বৰ পৰাই আমাৰ এইখিনি মানুহৰ আধাৰ কাৰ্ড, ভোট কাৰ্ড আৰু আপোনাৰ 1951 NRC, মাটিৰ পাট্টা সকলো মানুহখিনি নথি পত্ৰ আমাৰ লগতে আছে। এই মানুহখিনিক ওপৰত যে ইমান হাৰাশাস্তি কৰাৰ কাৰণে তেওঁলোকে কিয় অভিযোগ কৰিছে এইটো মই বুজি পোৱা নাই। আমি সকলো অসমবাসীক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক বাৰে বাৰে অনুৰোধ কৰোঁ যাতে আমাৰ এই মানুহখিনিক যাতে হাৰাশাস্তি নকৰে, তথা হাৰাশাস্তি কৰি যাতে মানুহখিনিক তাৰমানে কোনো ধৰণৰ ভয় বা ভাবুকি নিদিয়ে, তাৰ কাৰণে আমি অনুৰোধ কৰোঁ যাতে এই মানুহখিনিৰ ভোট বা জীৱিত মানুহখিনিক জীৱিত ৰাখে। তাৰমানে এইখিনি কৈ চলি আছিল। তো আমি যোৱাকালি গম পালোঁ যে আমাৰ গাঁৱৰ বহুত কেইজন মানুহৰ নাম 11জন মানুহৰ নাম ইতিমধ্যে আমাৰ পোৱা গৈছে। যোৱাকালিৰ লিষ্টত বিয়ালৰ পৰা যোনটো লিষ্ট লৈ অহা হৈছে 11জন মানুহৰ নাম কৰ্তন কৰা হৈছে মৃত্যু বুলি। কোনখন গাঁৱৰ? আমাৰ মালিবাৰী সত্ৰ। তো এই বিষয়ে মই এইটো ক'ব বিচাৰোঁ যে এই দুষ্ট চক্ৰই যে নামকেইটা কৰ্তন কৰি আছে, কাৰ উপলক্ষে কৰি আছে, কোনে কৰাই আছে, এই বস্তুটো আমাৰ জানিব লাগে। আৰু 1 নম্বৰ কথা হ'ল যে জীৱিত মানুহ এটাক যদি মৃত্যু বুলি ঘোষণা কৰিছে, বিয়ালৈ যদি কৈছে যে জীৱিত মানুহগিলা মৃত্যু হৈ গৈছে, তো এই বিষয়ে মই একদম স্পষ্টভাৱে কৈ আছোঁ যে মানুহগিলা জিন্দা আছে, আমাৰ এই গোটেইকেইটা মানুহৰ মাজতে আছে, এতিয়াও আছে। জিন্দা মানুহক যদি মৃত্যু বুলি কৈছে এইটো আমাৰ সমাধান লাগে। আৰু আমাৰ আপোনাৰ ফেমিলিৰ কোনোবা হেৰি হৈছে নেকি? হয়, মোৰ ৱাইফ তেওঁৰ নামত আছে। কি মৰা বুলি আছে, জিন্দা আছে, তেওঁ মোৰ লগত আছে। এইটো কেনেকৈ সম্ভৱ হ'ব? কি ক'ব? এইটো মই সমাধান এইটোৱে বিচাৰোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত এই আবেদন কৰোঁ যে অতি সোনকালে আমাৰ এই মৰা মানুহ বুলি যে কৈছে, এই মানুহবিলাক জিন্দা আছে, সোনকালে আমাক এই বস্তুটো ঠিক ঠাক কৰি দিব লাগে। এইটো